চাক এই ড্রাগন ফুলটো কিন্তু আজি ফুলিব। এই চাক নমস্কাৰ, মই বিজয়। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল বিজয় গাৰ্ডেনলৈ। আজি মই আপোনালোকক দেখুৱাব ওলাইছোঁ ড্ৰাগন ফুলবোৰৰ পৰা যেতিয়া নেকি পিপৰবোৰ আহি পূৰা কাটি থাকে সেইটো অৰ্গেনিকভাৱে কেনেকৈ আপোনালোকে দূৰ কৰিব পাৰিব বা পিপৰবোৰক আঁতৰাব পাৰিব ৰাসায়নিক কেমিকেল স্প্ৰে নকৰাকৈ। তো মই আপোনালোকক 3টা বস্তু আজি কৰি পেলাই দেখুৱাম। নাম্বাৰ 1 কৰি দেখুৱাম এই পিপৰবোৰ কেনেকৈ অৰ্গেনিকভাৱে আপোনালোকে ফুলবোৰৰ পৰা প্ৰডাকশ্যন কৰিব পাৰিব, সেইটো মই প্ৰথমত দেখুৱাম। 2 নম্বৰত দেখুৱাম ড্ৰাগন ফল হাৰ্ভেষ্টিং কৰি। বিশেষকৈ মই প্ৰথমত আপোনালোকক দেখুৱাই লওঁ এই চাক কিমানবোৰ পিপৰ কিন্তু আহিছে। এই পিপৰবোৰ কিন্তু কাটি দিয়ে, ফুলবোৰক কাটি কাটি কিন্তু ফলৰ ওপৰত স্পট এটা পেলাই দিয়ে। সেই স্পটবোৰ থাকিলে কিন্তু মাৰ্কেটত ফলবোৰ চেল কৰিবৰ কাৰণে অসুবিধা হয় বা ফলৰ আকৃতিটো বেয়া হৈ যায়। যেনেকুৱা নেকি ইয়াত চাবলৈ পাইছে স্পটবোৰ বহি গৈছে, এইবোৰ কিন্তু কাটি থাকে পিপৰবোৰে আৰু লাহে লাহে কিন্তু এই ফুলটো হালধীয়া হৈ পৰি যোৱাৰো চান্স থাকে। বিশেষকৈ এই ফলটো একদম পূৰা দেখাত ধুনীয়া নালাগে আৰু ফলটো অলপ স্পট থকা হোৱা অৱস্থাত ফলটো পকি যায়, তো অলপ সৰুৱে থাকি যায়। এইটোকেই অৰ্গেনিকভাৱে এই পিপৰবোৰ ফুলটোৰ ওপৰত নাহাৰ ব্যৱস্থাটো হ'ল এই স্প্ৰে কেন। মই কিন্তু স্প্ৰেটোৰ সহায়ত ডাইৰেক্ট অৰ্গেনিকভাৱে খালি নৰ্মেল পানী স্প্ৰে কৰি দিওঁ। যেনেকুৱা নেকি এইটোতো চাবই পাইছে পিপৰবোৰ আহিছে, এই পিপৰবোৰক মই এতিয়া এনেকুৱাকৈ পূৰা স্প্ৰে কৰি আঁতৰাই দিওঁ। চাবই পাইছে এনেকুৱা প্ৰেছাৰত যদি স্প্ৰে কৰে তেতিয়াহ'লে কিন্তু গোটেইবোৰ পিপৰ ভয়ত পলাই যায়। এনেকুৱাকৈ 2-3 বাৰকৈ স্প্ৰে কৰিলে নেক্সট টাইম আৰু নাহে। সিহঁতে ভাবিব যে ইয়াত গ'লেই প্ৰেছাৰ কৰি পানী দি আমাক আঁতৰাই দিয়ে, তো এইটো ভয়ত সিহঁতে আৰু নাহে। যিমান প্ৰেছাৰ দি আপুনি এইটো আঁতৰাব পাৰিব সিহঁতে ভয়ত আৰু আপোনাৰ ফুলটোৰ ওপৰত এটেক কৰিবলৈ নাহে। ইহঁতে অহাৰ কাৰণ এটাই, এই ফুলবোৰৰ ওপৰত কামুৰি দিলে এটা মধুৰ নিচিনা ৰস ওলাই আহে, সেই ৰসটোহে খাবলৈ আহে। মই কিন্তু এই পানীটোত কোনো একো বস্তু মিক্স কৰা নাই। যদি ৰাসায়নিক বা কেমিকেল স্প্ৰে কৰিব বিচাৰে হামলা নামৰ প্ৰডাক্ট এটা পোৱা যায় এগ্ৰিকালচাৰ দোকান বা মাৰ্কেটৰ যিমান নাৰ্চাৰী আছে এই নাৰ্চাৰীত পাই যাব। সেইটো আনি লিটাৰত 1 ml কৈ 1 লিটাৰ পানীত 1 ml কৈ স্প্ৰে কৰি দিব। বেছি দিব নালাগে, যোনটো নেকি দৰকাৰ সেইটোৱে কৰিব, সেইটোতেই হৈ যাব। সিহঁতে খালি ইয়াৰ পৰা পলাব লাগে, বিশেষকৈ ফুলবোৰৰ ওপৰত আহিব নালাগে। ফুলবোৰৰ ওপৰত আহি থাকিলেই সিহঁতে এই ৰসটো খাবৰ কাৰণে কাটি থাকে আৰু ফলবোৰৰ ওপৰত এই স্পটটো পৰি যায়। সেইটো কাৰণে খালি পিপৰৰ পৰা বচাবৰ কাৰণে পানী স্প্ৰে কৰি দিলেই হ'ল। কোনো কেমিকেল বা ৰাসায়নিক স্প্ৰে কৰিব নালাগে। আপোনালোকে যদি টাইম টু টাইম আহি এইটো স্প্ৰে কৰিব পাৰে খালী পানী, তেওঁ এই পিপৰবোৰ আঁতৰি গুচি যাব। চাবই পাইছে মই এতিয়া পিপৰবোৰক আঁতৰাই দিলোঁ। যোনবোৰৰ ওপৰত নাই সেইবোৰত কিন্তু স্প্ৰে নকৰোঁ, বিশেষকৈ যোনবোৰৰ ওপৰত থাকে সেইবোৰৰ ওপৰতেই মই স্প্ৰে কৰোঁ। তো মই এতিয়া আপোনালোকক প্ৰথমতে দেখুৱালোঁ যে পিপৰবোৰ কেনেকৈ মই আঁতৰাওঁ এই স্প্ৰে কেনটোৰ সহায়ত। তো নাম্বাৰ 2ত মই আপোনালোকক যোনটো কৈছোঁ সেইটো মই ক'ব বিচাৰিছিলোঁ ড্ৰাগন ফুলৰ পলিনেশ্যন কৰি পেলাই দেখুৱাম। তো বলক পলিনেশ্যনটো কেনেকৈ কৰিব লাগে মই অলপ আপোনালোকক দেখুৱাই দিওঁ। এই চাক এই ড্ৰাগন ফুলটো কিন্তু আজি ফুলিব। এই চাক ড্ৰাগন ফুলটো, এইটো ফুলাৰ আগতেই কিন্তু মই এতিয়া পলিনেশ্যন কৰি দিম। কেনেকৈ কৰোঁ সেইটোও মই আপোনালোকক দেখুৱাই দিওঁ। বিশেষকৈ ৰাতি ফুলে এই ড্ৰাগন ফুলবোৰ, ৰাতি আহিবৰ কাৰণে অসুবিধা হয় বুলি মই ভাটি পেলাই কৰি দিওঁ। তো এতিয়া কেনেকৈ মই পলিনেশ্যনটো কৰোঁ আপোনালোকক অলপ দেখুৱাই দিওঁ। আৰু এটা কথা মই জনাই ৰাখোঁ, কথাটো হ'ল যে আপুনি যদি কাণত হেডফোন লগাই ৰাখিছে হেডফোনটো ওলাই দিয়ক, কাৰণ মই এতিয়া এই ফুলটোৰ ওপৰত ফু মাৰিম। কাণত যদি হেডফোন থাকে তেতিয়াহ'লে আপোনাৰ কাণত কিন্তু অসুবিধা হ'ব পাৰে। সেইটো কাৰণে আপুনি এতিয়া কাণত হেডফোন থাকিলে হেডফোনটো ওলাই লওক। তো চাবই পাইছে মই এইটো ফুকি দিয়াৰ পিছত অলপ ফুলটো অলপ ফুলি যোৱাৰ নিচিনা হৈছে। তো আপোনালোকে এই সেউজীয়া যোন পাৰ্টটো চাব পাইছে, এই পাৰ্টটো হৈছে স্ত্ৰী অংশ আৰু তলৰ পৰা আমাৰ পুৰুষ অংশ অলপ ল'ব লাগিব। সেই পুৰুষ অংশবোৰ লৈয়ে ইয়াত একলগ কৰি অলপ লগাই দিব লাগিব, তেতিয়াহ'লে পৰাগ মিলন কামটো সম্পূৰ্ণ হৈ পৰিব। এই চাক তলত যোন হেৰিবোৰ আছে যে এই পাখিবোৰ, এইবোৰেই হৈছে পুৰুষ অংশ। এইবোৰতেই পাউডাৰ আছে, চাক মোৰ হাতত লাগি গৈ আছে। এইবোৰেই মই লাহেকৈ
এই মহিলা অংশ বা স্ত্ৰী অংশটোত লগাই দিম। তো চাবই পাইছে মই এতিয়া লগাই দিলোঁ। এইটো অলপ ওপৰত আছে স্ত্ৰী অংশটো। এইবোৰ ৰাতি ফুলে বুলি কিন্তু ইয়াৰ পৰা তলৰ পৰা এই ওপৰত আনি কোনেও লগাই দিয়াৰ বস্তু নাথাকে। এইবোৰ লগাই দিয়ে কিন্তু মধুমাখি বা পখিলা এইবোৰে ৰাতিটো নাই। তো সেইটো কাৰণে মই নিজেই ভাটিবেলা সময়ত দিনত কৰি দিলোঁ কামটো। আপোনালোকেও যদি ড্ৰাগন ফুল পলিনেশ্যন কৰে তো এইটো কামটো কৰিলে ফলটো ডাঙৰ চাইজৰ হয় আৰু বিশেষকৈ এই ফুলটো ফলত পৰিণত হ'ব বুলি ছাকচেছ বুলি ভাবিব পাৰে। তো আপোনালোকে চালে 2 নম্বৰত মই ড্ৰাগন ফুলটোক কেনেকৈ পলিনেশ্যন কৰিলোঁ। এতিয়া ইয়াৰ ওপৰত এটা গিলাচ পিন্ধাই দিম যাতে ৰাতি যদি বৰষুণ দিয়ে এইটো ওপৰৰ ফালে মুখটো হৈ আছে, চাবই পাইছে বৰষুণ ইয়াৰ ভিতৰত সোমাই এই পলনটো যে আমি স্ত্ৰী অংশটোত লগাইছোঁ এইটো কিন্তু সৰি পৰি যোৱাৰ চান্স আছে। সেইটো কাৰণে ওপৰত এটা গিলাচ লগাই দিম। তো বলক এই তাত গিলাচ ৰাখি থৈছোঁ, মই গিলাচটো আগত লৈ আনো পিছত আকৌ দেখুৱাওঁ। তো মই আপোনালোকক কৈছোঁ যে মই এই ফুলটোৰ ওপৰত এটা গিলাচ পিন্ধাই দিম। এইটো হৈছে 1 টাইম গিলাচ, কিন্তু মই যোন গিলাচটো লৈ আহিছোঁ এইটো কিন্তু অলপ হাৰ্ড, বেছিকৈ ইউজ কৰিব পৰা গিলাচ। এই গিলাচটো মই এই লৈ 3-4 বাৰমান মই কামত লগাইছোঁ। এই গিলাচটোৱে মই বৰ্তমান ইয়াত লগাই দি আছোঁ যাতে ৰাতি বৰষুণ দিলে ইয়াৰ পলনটো গুচি নাযায়। তো আপোনালোকক দেখুৱালোঁ পলিনেশ্যন। এতিয়া 3 নম্বৰত আপোনালোকক দেখুৱাম ড্ৰাগন ফল হাৰ্ভেষ্টিং কৰি। এইটো হৈছে হালধীয়া ফল। ফলটো বিশেষকৈ বহুত ডাঙৰ চাইজৰ হৈ আছে। কালিও মই ভিডিঅ' এটাত দেখুৱাইছিলোঁ, মোৰ হাতৰ চাইজতেই গম পাব পাৰে যে এইটো কিমান ডাঙৰ চাইজৰ। এইটো কিন্তু এতিয়াও পকিবলৈ বহুত টাইম বাকী আছে আৰু বহুত ডাঙৰ হ'ব। তো এইটো ইজৰাইলী য়েল্লো কেঁচা ফল সৰু চাইজৰ। আপোনালোকক নতুন ফুল ওলোৱা কালি মই এইটো দেখুৱাইছিলোঁ, নতুন ফুল ওলাই আছে, ছাৰপ্ৰাইজ বুলি কৈছিলোঁ আপোনালোকক। তো এইটো এটা আজি আকৌ ইয়াত আহি পেলাই ইয়াতো এটা চাবলৈ পাইছোঁ। তো দুটা ফুল চাবই পাইছে। এতিয়া এই ঠানিটোতে আহিছে। এইফালে যদি মই চাওঁ ইয়াতো এটা নতুনকৈ ইজৰাইলী য়েল্লোৰ ফুল ওলাই আহিছে। তো এইবোৰ কিন্তু ডাঙৰ হোৱাৰ বহুত দিন বাকী আছে। এইবোৰ ডাঙৰ চাইজৰ ফল হয়, সেইটো কাৰণে মিনিমাম 1.5 মাহমান সময় লাগে এনেকুৱা ফুলৰ পৰা ফল হৈ পকালৈকে। পকাৰ পিছতহে আমি ড্ৰাগন ফলটোক হাৰ্ভেষ্টিং কৰিবলৈ পাওঁ। তো এতিয়া মই এই ফলেই হাৰ্ভেষ্টিং কৰি 3 নম্বৰত আপোনালোকক দেখুৱাম। এইবোৰতো মই আপোনালোকক দেখুৱাই ল'লোঁ যে নতুন ইজৰাইলী য়েল্লো ফুল ওলাই আছে। এইটো হৈছে ইজৰাইলী য়েল্লো ফল, কেঁচা ফল। আৰু এতিয়া যে মই আপোনালোকক এই ফুলটোক যে পলিনেশ্যন কৰি দেখুৱালোঁ, এই ফুলটো কিন্তু জাম্বু ৰেড ভেৰাইটিৰ ফুল। যেনেকুৱা নেকি ফলটো এই চাক এনেকুৱা টাইপৰ ফল হ'ব, গোল টাইপৰ। আৰু এইবোৰ কিন্তু দীঘল, এইবোৰ কিন্তু ফলবোৰ দীঘল আৰু এই জাম্বু ৰেড ফলবোৰ কিন্তু গোল। চাব পাইছে বলৰ নিচিনা গোল। তো এতিয়া মই আপোনালোকক যাই পেলাই ক্ৰছ ব্ৰিড ভেৰাইটিৰ ফলটো হাৰ্ভেষ্টিং কৰি দেখুৱাম। ক্ৰছ ব্ৰিড ভেৰাইটিৰ ফলটো এতিয়া পকি গৈছে। বলক এতিয়া এই ফলটোক হাৰ্ভেষ্টিং কৰোঁ। এই ভিয়েটনাম হোৱাইট ফলটোও কিন্তু দীঘল চাইজৰ, এইটোও বহুত দিন বাকী আছে পকাৰ কাৰণে। এইটোও পকিব আৰু বহুত দিনমান পিছত পকিলে এইটো হাৰ্ভেষ্টিং কৰি পেলাই আপোনালোকক দেখুৱাম। এই চাক ক্ৰছ ব্ৰিড ভেৰাইটিটো, এইটো বৰ্তমান পকি গৈছে। এইটোক এতিয়া হাৰ্ভেষ্টিং কৰি আপোনালোকক দেখুৱাওঁ। বিশেষকৈ এতিয়া জাল মাৰি ৰাখিছিলোঁ। তো জাল মাৰাৰ কাৰণটোও গমেই পায় কিয় মই মাৰিছিলোঁ জাল মাৰাৰ কাৰণটো হ'ল মুৰ্গীৰ পৰা অসুবিধা পোৱাৰ কাৰণে মই জালটো মাৰিছিলোঁ। এতিয়া বিশেষকৈ এই জালটো অলপ ওপৰৰ ফালে উঠাই আছোঁ যাতে মই আপোনালোকক দেখুৱাব পাৰোঁ। চাব পাইছে ফলটোৰ পূৰা কালাৰ আহি গৈছে। তো মই অলপ ইয়াৰ পৰা কাটিব লাগিব, অলপ চামৰাটো লৈ পেলাই কাটিব লাগে, নহ'লে এইটো যদি 10 দিনৰ ভিতৰতে পচিলে হয়, যদি চামৰাটো লৈ নাকাটে তেতিয়াহ'লে কিন্তু ই 7 দিন বা 1 সপ্তাহৰ ভিতৰতে পচি শেষ হৈ যাব। সেইটো কাৰণে যেতিয়াই আপুনি ফল হাৰ্ভেষ্টিং কৰে তেতিয়া কিন্তু অলপ চামৰাটো ৰখাৰ চেষ্টা কৰিব, যেনেকুৱা নেকি মই এতিয়া ৰাখি আছোঁ বা কৰি আছোঁ। ফলটো ইমান ডাঙৰ চাইজৰ হৈছে আৰু বটাটোও ইমান ডাঙৰ চাইজৰ হৈছে, মোৰ চাকুৱে কাম দিয়া নাই। কাটিছে ফলটো। অকলে হাৰ্ভেষ্টিং বা ভিডিঅ' কৰি পেলাই দেখুৱাটো অলপ চেলেঞ্জিং হৈ যায়। ভিডিঅ'বোৰত লাইক কৰিলে গাত নালাগে। আপোনালোকেতো জানেই ভিডিঅ' পূৰা ফ্ৰী। মই ভিডিঅ' কৰাৰ কাৰণে বা ইনফৰ্মেশ্যনবোৰ দিয়াৰ কাৰণে কোনো পইচা নলওঁ। তো চাবই পাইছে ফলটো কিমান ধুনীয়া হৈছে। এইটো হৈছে ভিয়েটনাম হোৱাইট, একেই দেখাত, কিন্তু এটা সেউজীয়া আৰু এটা ৰঙা, অলপ ৰঙা হৈছে। এইটো এদিন ৰাখি দিলেই পূৰা ৰঙা হৈ যাব। মই যে আপোনালোকক কৈ আছিলোঁ
এইটোৱে কৈ আছিলোঁ, যেতিয়া নেকি ফলটো হাৰ্ভেষ্টিং কৰিব তেতিয়া এই তলৰ ফালে অলপ চামৰা বা বটাটো ৰাখি দিয়াৰ চেষ্টা কৰিব, যেনেকুৱা নেকি আমত থাকে, আঙুৰত থাকে, তেনেকুৱাকৈয়ে অলপ ৰাখি দিয়াৰ চেষ্টা কৰিব। যেনেকুৱা আপোনালোকে চিন্তা কৰি চাব, আঙুৰবোৰ যদি বটাটোত লাগি থাকে তেতিয়াহ'লে অলপ বেছি দিন থাকে, আৰু বটাটোৰ পৰা ছিঙি গ'লে কিন্তু অলপ কম দিনতে পচি পেলাই শেষ হৈ যায়। তো সেইটোৱে মনত ৰাখিব, যদি এই বটাটো অলপ ৰাখি দিয়ে এই ফলটোক আৰু বেছি দিন ষ্ট'ৰ কৰি ৰাখিব পাৰিব। তো চাবই পাইছে ফলবোৰ দেখিবলৈ কিমান ধুনীয়া। এতিয়া মই এই ফলটোক ঘৰত লৈ যাম, ঘৰত লৈ যাই ওজন কৰিও দেখুৱাম। আগত যোন ফলকেইটা ওজন কৰি দেখুৱাইছিলোঁ দুটাত মিলি 170 গ্ৰাম হৈছিলে, তো এইটো অকলে কিমান হৈছে সেইটোৱে মই আপোনালোকক দেখুৱাম, এটা ফলে কিমানখিনি ওজন হয়। তো এতিয়া মই আপোনালোকক আৰু বিশেষকৈ বেছি দেখুৱাব নোৱাৰোঁ, ঘৰত যাই পেলাইহে দেখুৱাম যে ইয়াৰ মিঠাটো কেনেকুৱা হৈছে কাটিং কৰি, আৰু ইয়াৰ ওজনটো কিমানখিনি হৈছে। বলক তেতিয়াহ'লে মই ঘৰত যাওঁ, ঘৰত যাই আপোনালোকক এই ফলটোৰ ওজনটো কিমানখিনি ওলাইছে আৰু কাটিং কৰিও মই আপোনালোকক দেখুৱাওঁ। আজি মই আপোনালোকক মোৰ বাগানত গৈ পেলাই এই ড্ৰাগন ফলটোক হাৰ্ভেষ্ট কৰি বা গছৰ পৰা কাটি পেলাই দেখুৱাইছোঁ হাৰ্ভেষ্টিং কৰি পেলাই। আৰু মই তাত বাগানত মই কৈছিলোঁ যে ঘৰত যাই এই ফলটোক ওজন কৰি দেখুৱাম যে এই ফলটোক কিমানখিনি ওজন হৈছে, কমাৰ্চিয়েল ফাৰ্মিং কৰিব পৰা এই ওজনটো হৈছে নে নাই সেইটো মই আজি আপোনালোকক জনাম। বিশেষকৈ ইমান টাইম ধৰি বৰষুণ পৰি আছিলে, এতিয়াও পৰি আছে কিন্তু অলপ কমিছে, সেইটো কাৰণে মই এতিয়া ভিডিঅ'টো বনাবৰ কাৰণে চান্স পাইছোঁ আৰু বনাই আছোঁ। এই ড্ৰাগন ফলটোৰ ওজনটো কিমানখিনি হৈছে প্ৰথমত মই আপোনালোকক দেখুৱাইলোঁ যে এই ফলটোৰ ওজনটো কিমানখিনি। আগৰ ফল দুটাৰ লগত মই কম্পেৰিজন কৰিব পাৰিম। আগতো ফল দুটা মই ওজন কৰি আপোনালোকক দেখুৱাইছিলোঁ, ফল দুটা হৈছিলে দুটাই মিলি পেলাই 170 গ্ৰাম হৈছিলে। সেইকেইটা মই আপোনালোকক জনাইছিলোঁ যে কমাৰ্চিয়েল ফাৰ্মিং কৰিব কাৰণে এই ভেৰাইটিবোৰ নহয়। সৰু সৰু চাইজৰ ফল দিলে বেচিবৰ কাৰণেও নোৱাৰোঁ, আৰু এইটো কাৰোবাক যদি দিওঁ তেতিয়াহ'লে সি অকলে খাব লাগিব, বিশেষকৈ সি আৰু 2-3জনমান মানুহক খুৱাব নোৱাৰে। অকলেই সি খাই পেলাই নিজৰ মনটোক বুজাব নোৱাৰিব বেলেগক কি খুৱাব। সেইটো কাৰণে এনেকুৱা চাইজৰ যদি ফল হয়, এইটো চাইজটো দেখাত মোৰ মিনিমাম 270 গ্ৰাম মান লাগি আছে। মই কিন্তু এতিয়ালৈকে ওজন কৰা নাই, মোৰ হাতৰ ওজনতে মই কৈ আছোঁ 270 গ্ৰাম মোৰ লাগি আছে ওজনটো। তো বলক মোৰ তাতো এই ওজন কৰাৰ মেচিনটো আছে, আপোনালোকে গমেই পায়। তেতিয়াহ'লে মই এইটো এতিয়া অন কৰোঁ, আৰু প্ৰথমতেই এই কেৰি বেগত মই এইটো ভৰাই ল'ব লাগিব। এই তাত ড্ৰাগন ফলটোক মই এইটো ওলমাবৰ কাৰণে এইটো ছিষ্টেমটো কৰি ল'লোঁ, কাৰণ ইয়াততো তেনেকুৱা ৰখাৰ ছিষ্টেম নাই ফলটোক। তো এইটো অন কৰি দিওঁ। এইটো বৰ্তমান ওজন কৰাৰ মেচিনটো চাবই পাইছে 0-0 হৈ আছে চব। তো এতিয়া মই ইয়াক ওলমাই দিম কিমানখিনি ওজন হয়। মই কৈছিলোঁ যে 270 গ্ৰাম মান লাগি আছে, 300 গ্ৰাম পূৰা হোৱা নাই বুলি মোৰ লাগি আছিলে 270 গ্ৰাম মান। তো চাওঁ এতিয়া ই ওজনটো কিমানখিনি দিছে বা ওলাইছে। আপোনালোকে চাওক, এইটো কিন্তু 285 গ্ৰাম হৈছে বা 285 গ্ৰাম হৈছে, 285 গ্ৰাম। এই ফলটো আৰামত কমাৰ্চিয়েল ফাৰ্মিং কৰিব পাৰিম। চাবই পাইছে 285 গ্ৰাম হৈছে 285 গ্ৰাম। আগৰ যোন দুটা ফল মই আপোনালোকক ওজন কৰি দেখুৱাইছিলোঁ দুটাই মিলি 170 গ্ৰাম হৈছিলে, আৰু আজি এটা ফলেই 285 গ্ৰাম হৈছে। তো 300 গ্ৰামেই ক'ব পাৰোঁ আমি। আৰু যদি অলপ ভালদৰে মই সাৰ পানী বা পৰিচৰ্যা দিলোঁ হয় টাইম টু টাইম, তেতিয়াহ'লে আৰু অলপ চাগে ডাঙৰ হ'লে হয় এই ফলটো। বিশেষকৈ মোৰ গছটো লগোৱা মাত্ৰ 7 মাহ বয়স হৈছে। আজি হৈছে আগষ্ট মাহৰ 12 তাৰিখ। মই আজি এই ভিডিঅ'টো শ্বুট কৰি আছোঁ। মই গছবোৰ লগোৱা ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে কমপ্লিট হৈ গৈছিলে। 10 তাৰিখ আৰু 12 তাৰিখ 2 দিনে মই কমপ্লিট কৰিছিলোঁ লগাই পেলাই, কাৰণ বহুতকেইটা গছ একেলগত লগাইছিলোঁ, সেইটো কাৰণেতো এদিনে পচিবল নহয়, 2 দিনে মই কমপ্লিট কৰিছিলোঁ। এই ড্ৰাগন ফলটো যেতিয়া মই লগাইছিলোঁ 12 তাৰিখে লগাই পেলাই গছটো কমপ্লিট কৰিছিলোঁ ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে, আৰু আজি এই ফলটোক হাৰ্ভেষ্ট কৰি লৈ আনিছোঁ। আজি হৈছে আগষ্ট মাহৰ 12 তাৰিখ। তো সম্পূৰ্ণ 7 মাহ বয়স হৈছে। 7 মাহ বয়সতে 285 গ্ৰামৰ ফল যদি দিব পাৰিছে, সম্পূৰ্ণ যেতিয়া নেকি 1.5 বছৰমান হৈ যাব গছৰ বয়স, তেতিয়া কিন্তু ই এটা ফলে চাগে আধা কেজি ওজনৰ দিব বা 500 গ্ৰামৰ ওজনৰ ফল এটা ফলেই দিব। বিশেষকৈ মই এই ছিজনটোত এই 285 গ্ৰামৰ ফলটো পায়ে মই পুৰা খুচি আছোঁ, বা এনেকুৱা চাইজৰ ফল যদি কাৰোবাক গিফ্ট কৰোঁ তেতিয়াহ'লে সি আৰামত ল'ব আৰু 2জনমান মানুহক লগত খুৱাবও পাৰিব। আগত যোন ফলবোৰ মই দেখুৱাইছিলোঁ দুটা মিলি 170 গ্ৰাম, সেইটোৰ ভিতৰত কিন্তু বেছি নোলায়, খোৱা অংশটো বেছি নোলায়, সেইটো কাৰণে সেইটো বেলেগ মানুহক খুৱাবৰ কাৰণেও বেছি নোৱাৰি। আৰু মই আপোনালোকক বাগানত থকা অৱস্থাত কৈছিলোঁ যে এই ফলটোক কাটি পেলাই টেষ্ট ৰিভিউ কৰি দেখুৱাম। টেষ্ট ৰিভিউ কৰিলে কিন্তু ব্ৰিক্স মিটাৰৰ দৰকাৰ পৰে, যোনটোৱে নেকি মিঠা দেখুৱাই যে ফলৰ ভিতৰৰ মিঠা কিমানখিনি আছে।
মোৰ তাত কিন্তু এতিয়ালৈকে ব্ৰিক্স মিটাৰ নাই। আপোনালোকে ছাপোৰ্ট কৰক যাতে মই ব্ৰিক্স মিটাৰ লৈ পেলাই একুৰেট মিঠাটো জনাব পাৰোঁ। এতিয়া মই আপোনালোকক এইটো কাটি পেলাই মোৰ মুখৰে টেষ্টটো আপোনালোকক জনাম যে কিমানখিনিমান হ'ব পাৰে। 13, 15, 16 ভিতৰতে মোৰ ডাউট লাগি আছে হ'ব বুলি। আৰু বিশেষকৈ অলপ অলপ পকা বাকিয়ে আছিলে আৰু কালাৰটো কিন্তু পূৰা সম্পূৰ্ণভাৱে হোৱা নাই। আৰু অলপ কালাৰ হ'লে ফলটো মজিলে চাগে আৰু অলপ মিঠা বাঢ়িলে হয়। একো নাই, আজিয়ে কাটি আনিছোঁ। আজি ফ্ৰেছ অৰ্গেনিক ড্ৰাগন ফ্ৰুটটো খাই পেলাই চাম কেনেকুৱা লাগে। বলক এতিয়া এইটো প্ৰথমত আগত ধুই লওঁ। যিকোনো ফল খোৱাৰ আগতে জানেই ধুই ল'ব লাগে, কাৰণ ধূলি বালি গছৰ ওপৰতো থাকে। কেমিকেল স্প্ৰে কৰা নকৰা সেইবোৰ বেলেগ কথা, কিন্তু ধুই লোৱাৰ পিছত খোৱাটো আমাৰ কৰ্তব্য। বা ধুই ল'লে ফলটো আমি নিজে গম পাওঁ যে পূৰা ভাল বা পৰিষ্কাৰ ফলটো আমি খাবলৈ পাই আছোঁ। ভিতৰৰ অংশটোৱে কাম, তেওঁ কিন্তু এইটো মই ধুই লৈ আছোঁ, ৱাশ্ব কৰি আছোঁ পানীৰ লগতে। ধুই পালে মই এতিয়া এইটো ধুই লৈছোঁ। এতিয়া মই ইয়াক কাটিম আৰু আপোনালোককো দেখুৱাম যে ইয়াৰ ভিতৰৰ কালাৰটো কেনেকুৱা। এই চাক ইয়াৰ কালাৰটো কেনেকুৱা ওলাইছে। এতিয়া অলপ টেষ্ট কৰিও চাব লাগিব। কালাৰটো চাইতো মোৰ পচন্দ লাগিছে, আগৰটোৰ নিচিনাই কালাৰ, কিন্তু ই অলপ লাইট কালাৰটো বেছি। আগৰটোত অলপ ডাৰ্ক আছিলে, মানে অলপ ঘন আছিলে, কিন্তু ইয়াৰ কালাৰটো অলপ পাতল টাইপৰ। দেখোঁতে কিন্তু বহুত ধুনীয়া লাগি আছে। ওচৰৰ পৰা চাই কিন্তু আৰু বেছি ধুনীয়া লাগিছে। মই প্ৰকাশ কৰিব পৰা নাই। আপোনালোকক যদি অৰিজিনেল দেখাব পাৰিলোঁ হয়। আপোনালোকে আহিব মোৰ বাগানত। মই আছাম জাগিৰোড নখোলা মিকিৰকুছিত থাকোঁ। আৰু এই ড্ৰাগন ফ্ৰুট গছৰ বিষয়ে যদি কিবা জানিব বিচাৰে এই নাম্বাৰটোত আপুনি কণ্টেক্ট কৰিব। এই নাম্বাৰটো মোৰ নিজৰ নাম্বাৰ 8133983116। আপুনি যিকোনো সময়ত এই নাম্বাৰটোত ফোন কৰি পেলাই ড্ৰাগন ফ্ৰুটৰ গছৰ বিষয়ে মোৰ পৰা ইনফৰ্মেশ্যন বা জাননী ল'ব পাৰে, কোনটো ভেৰাইটি লগালে ভাল হ'ব আপোনাৰ বাগানত। বলক এতিয়া এইটো কাটো আৰু অলপ টেষ্ট কৰিও জনাব। এতিয়া যদি ব্ৰিক্স মিটাৰ থাকিলে হয়, ইয়াৰ পৰা অলপ ৰস লৈ পেলাই আপোনালোকক একুৰেট মিঠাটো দেখুৱাব পাৰিলোঁ হয় আৰু জনাব পাৰিলোঁ হয়। একো নাই, আপোনালোকে ছাপোৰ্ট কৰক মই যাতে জল্দি ল'ব পাৰোঁ। এতিয়াও এইখিনি ইমান ডাঙৰ আছে। মই আৰু এক পিচ কৰিম বুলি ভাবিয়ে আছোঁ, যে আৰু এক পিচ কৰি পিছতহে খাম বুলি ভাবি আছোঁ। তো এইটো আৰামত 3-4জন মানুহে এটা ফলেই খাব পাৰিব, কিন্তু আগৰ ফলটো এজনে খালেও তাৰ মন নভৰে। বলক এতিয়া ইয়াক টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে। মজা মজা। ইয়াৰ ব্ৰিক্স মিটাৰ বা ইয়াৰ যিমান ব্ৰিক্সত ৰসটো দিয়াৰ পিছত যিমান পাৰ্চেণ্টেজটো আহিলে হয়, এই পাৰ্চেণ্টেজটো মিনিমাম 15 মান আছে। আপুনি যদি ওচৰৰ পৰা খায়, ওচৰত আহি পেলাই যদি মোৰ তাত খায়, তেতিয়াহ'লে আপুনি নিজে ক'ব পাৰিব যে 15 হয়নে নহয়। মই এইটো আকৌ এবাৰ খাই পেলাই মই আপোনালোকক সঁচা কথাটোৱে কৈ আছোঁ, 14 বা 15 এই দুটাৰ ভিতৰত আছে, তাতকৈ বেছি নহয়। এতিয়া এই ফলটো কমাৰ্চিয়েল ফাৰ্মিং কৰিব পাৰিনে নাই, সেইটো হৈছে মেইন টপিক বা কথা। আপোনালোকে আৰামত এই ক্ৰছব্ৰিড ৰেড ভেৰাইটিটো কমাৰ্চিয়েল ফাৰ্মিঙৰ কাৰণে লগাব পাৰে। 7 মাহ বয়সৰ ড্ৰাগন ফ্ৰুট যদি 285 গ্ৰাম হ'ব পাৰে, তেতিয়াহ'লে পূৰা পৰিপক্ক বয়স হোৱাৰ পিছত ড্ৰাগন ফ্ৰুট গছটোৰ এটা ফলেই চাগে 400-500 বা আধা কেজি চাইজৰ ফল হাৰভেষ্ট কৰিবলৈ পাম আমি আমাৰ ড্ৰাগন ফ্ৰুট গছটোৰ পৰা, বা এই গছটোৱে আমাক দিব। বলক আৰু এক্সট্ৰা কাটিং বা গছটো ওলাবই। বলক এতিয়া এইটোকো খাওঁ আৰু এই ভিডিঅ'টো সমাপ্ত কৰোঁ। বাকী ড্ৰাগন ফ্ৰুটখিনি মই মোৰ ঘৰৰ মানুহক খুৱাম, ঘৰৰ মানুহেও এনজয় কৰিব। বলক এতিয়া এইটো খাওঁ আৰু ভিডিঅ'টো সমাপ্ত কৰোঁ। মজা, বঢ়িয়া লাগিছে কিন্তু। আহিব মোৰ তাত, মই আপোনালোকক ড্ৰাগন ফল খুৱাইহে পঠাম। আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই বাই। হেপ্পী গাৰ্ডেনিং।